হাই এভৰিৱান, আশা কৰোঁ তোমালোক সকলোৱে খুব ধুনীয়াকৈ পঢ়া শুনা কৰি আছা। মই হৈছে তোমালোকৰ মৰমৰ বেনজিত দাদা, আৰু মোৰ কাম কি? মোৰ কাম হৈছে তোমালোকৰ মেথছ আৰু ছায়েন্স একদম ইজিকৈ পঢ়াই দিয়ে। হয়, এই তোমালোকে গম পাইছে যে আমি কি পঢ়ি আছিলোঁ? আমি ত্ৰিগোণমিতি পঢ়ি আছিলোঁ, আৰু যোনে যোনে ফাৰ্ষ্ট ভিডিঅ'টো চালা তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট, মানে বহুত হেল্পফুল, ৰাইট? আৰু যদি তোমালোকে নাই চোৱা, ডাইৰেক্ট এইটো ভিডিঅ' চাবলৈ আহিছা, দেন গৈ পেলাই চাই ল'ব পাৰা। যদিহে জানা তেতিয়াহ'লে ঠিকে আছে। যদিহে তাত আমি কি শিকাইছিলোঁ, তাত আমি চাইন, কছ, টেন, কট, চেক, কছেকৰ কাহিনীটো শিকাইছিলোঁ। আৰু এগেইন মই তোমাক আকৌ কৈ দিওঁ, মই যেতিয়া তোমালোকক পঢ়াম তোমালোকে দেখা পাবা মই অকণমান এটা নিজৰ মেথড এটা ফ'ল' কৰিম, আৰু সেইটো মই তোমালোক সেইটো কাৰণে কৈছোঁ, তোমালোকে গম পোৱা যে মই কেনেকুৱা ষ্ট্ৰেটেজি বনাইছোঁ যাৰ জৰিয়তে তোমালোকে পঢ়িবলৈও সুবিধা হয়। তোমালোকৰ নিজৰ এটা পঢ়াৰ ষ্ট্ৰেটেজি থাকে যিটো মোৰ লগত মিলে। মই কি কৰিছোঁ চোৱা, মই এটা কনচেপ্ট লওঁ প্ৰতিবাৰে। ইয়াৰ আগৰবাৰতো মই এটা কনচেপ্ট ল'লোঁ, এণ্ড সেইটোৰ মই কিছুমান কুৱেশ্যনছ কৰাই দিলোঁ, আৰু প্ৰতিটো কুৱেশ্যন বেলেগ বেলেগ ষ্টাইলৰ। চিমিলাৰলি আমি ইয়াতো কি কৰিম, আমি এটা কনচেপ্ট ল'ম যিটোতে আমি নিৰ্দিষ্ট কোণ আৰু পূৰক কোণৰ কাহিনীখিনি বুজিম। এই দুটা কনচেপ্ট লৈ পেলাই আমি অংকবোৰ কৰিম। হ'ব, ইয়াৰ পিছত আমি আৰু এটা ফাইনেল লেকচাৰ দিম, যিটো লেকচাৰত গোটেই কনচেপ্টছবোৰ মিলে আমি প্ৰায় 20-25-30টামান কুৱেশ্যন ছল্ভ কৰিম। ঠিক আছে, তো তাৰ ফলত কি হ'ব, তোমালোকে কনচেপ্টছবোৰ বুজি পাবা, আৰু লগতে যেতিয়া মোৰ লগত তোমালোকে পঢ়ি গৈ থাকিবা, তোমালোকে কুৱেশ্যনছবোৰ কৰি গৈ থাকিবও পাৰিবা। তো এইটো তোমালোকে কনচেপ্টছ বুজিবলৈ বুলিও ল'ব পাৰা লেকচাৰটো, আৰু যোনে যোনে অলৰেডি অলপ জানা বা ভালকৈ জানা তেওঁলোকে মোৰ লগত বোলে প্ৰেক্টিছ কৰিব বিচাৰিছা মেথছ, দেনো এই লেকচাৰটো চাই গৈ থাকিব পাৰা। ঠিক আছে, তো আমি বেছি সময় নষ্ট নকৰি ধুনীয়াকৈ আৰম্ভ কৰোঁ। হ'ব, তো আমি আজি কি পঢ়িম? আমি আজি ত্ৰিগোণমিতিৰ নিৰ্দিষ্ট কোণ আৰু পূৰক কোণৰ যিটো কনচেপ্ট আছে সেই কনচেপ্টটো ভালকৈ বুজিম। হ'ব হ'ব, ধুনীয়া। এতিয়া বেনজিত দা হা, এতিয়া বেনজিত দা নিৰ্দিষ্ট কোণ আৰু পূৰক কোণৰ কাহিনীটো কিনো? চাবা হা, মই তোমাক একদম ইজিকে বুজাওঁ। আমি এতিয়ালৈকে কি পঢ়িলোঁ? আমি এতিয়ালৈকে পঢ়িলোঁ যে যেতিয়া আমাৰ চাইন আহে, যেতিয়া আমাৰ চাইন আহে তেতিয়া আমি কি পাওঁ? তেতিয়া আমি পাওঁ চাইন জনিবা। আমি ত্ৰিভুজটো বনাব লাগিব বেনজিত দা, আপুনি আমাক মূৰ্খ বনাব নোৱাৰে। আমি এতিয়া ক্লাছ কৰি জ্ঞানী হৈ গ'লো। আপুনি ত্ৰিভুজ নকৰাকৈ ত্ৰিভুজ নোহোৱা হৈছে, আপুনি ত্ৰিভুজ নবনোৱাকৈ চাইন বি চাইন চিৰ কথা আমাক নক'ব, কিয়নো আমি কোনটো এংগল হয় সেইটো গম পাব লাগিব। তেতিয়াহে আমি কোনটো বাহু, কোনটো কৰ্ণটো বাৰু সমানেই, কোনডাল ভূমি, কোনডাল লম্ব, আমি তেতিয়াহে গম পাম। ঠিক আছে, ধুনীয়া। তো মই তোমালোকক ক'লো যে এইটো এ, এইটো বি, এইটো চি, য'ৰ বিটো আমাৰ 90 ডিগ্ৰী। হ'ব, চ' মই এৰ সাপেক্ষে তোমালোকক চাইনে সুধিলো। আমি কি বুলি ক'লো? চাইনে হৈছে চা ল কক ভোকতে ল'ব, চা ল কক। তো লম্ব বাই কৰ্ণ, এই কোণটোৰ কাৰণে লম্ব কোণটো, তাৰ বিপৰীত থকা বাহুডাল বি চি। তো সেইটো কাৰণে আমি লিখিলো বি চি বাই এ চি, লম্ব বাই কৰ্ণ। তো তেনেকে আমি আটাইবোৰৰ কাৰণে মই পঢ়িছিলো। মই আকৌ এতিয়া লিখি তোমালোকৰ টাইম ৱেষ্ট নকৰোঁ। বাট তোমালোকে জানা চাইন লম্ব বাই কৰ্ণ, চালকক কচ, ভূমি বাই কৰ্ণ, চালকক ভূকতে লঘু, টেন লম্ব বাই ভূমি। হ'ব, টেন লম্ব বাই ভূমি। হ'ব, আৰু তাৰ পিছৰকেইটা জাষ্ট তাৰ উল্টা হৈ যায়। কটটো টেনৰ উল্টা, চেকটো কচৰ উল্টা, কচেকটো চাইনৰ উল্টা। ধুনীয়া, এইকণলৈকে আমাৰ মনত আছে। এতিয়া আমাৰ কাহিনীটো কি? আমি সেইবোৰ বাৰু গম পালো, কিন্তু কথাটো কি, যেতিয়া আমাৰ মেইন কনচেপ্ট কি আছিলে? যে আমি এই কোণটো জুখিব জানো, হয়নে? আমি কোণটো জুখিব জানো, তাৰ ওপৰত ভিত্তি কৰি আমি বাহুবোৰৰ অনুপাত জোখো। মই যে তোমালোকক কৈছিলো আমি সূৰ্যৰ ব্যাস জুখিম বুলি ফাইনেলি গৈ পেলাই। তো এই সূৰ্যৰ ব্যাস জুখিবলৈ আমি চাওঁতে সূৰ্যটোৰ লগত আমাৰ এংগেলটো জানো, হয়নে? সেইটো কাৰণে ইয়াত আমি কি কৰিম? ইয়াত আমি এই এংগেলৰ লগত ৰিলেশ্যনবোৰ বহিম। মানে ধৰি লোৱা মই যেনিবা এনেকে চাই থাকোঁতে এই কোণটো যিটো তোমাৰ মই এইকণৰ পৰা চাই আছো, আৰু এই ব্যাস আৰু সূৰ্য, তো এই কোণটো যদি মোৰ 30 ডিগ্ৰী হয়, তেতিয়াহ'লে মই ইয়াৰ মানটো কেনেকে গম পাম? যদিহে এই কোণটো 60 ডিগ্ৰী হয়, মই কেনেকে গম পাম? 45 ডিগ্ৰী হ'লে মই কেনেকে গম? বুজি পালে? তো আমি সেয়া পঢ়িম। ঠিক আছে, এতিয়া মই তোমালোকক জাষ্ট প্ৰথমতে একদম ট্ৰিক্সটো কৈ পেলাই খতম কৰি থৈ দিওঁ, তাৰপিছত আমি কনচেপ্টবোৰ বুজি গৈ থাকিম। ঠিক আছে, যাতে তোমালোকে অংক কৰি থাকিব পাৰা, আৰু যেতিয়া আমি অংক কৰি গৈ থাকিম তোমালোকে গম পাবা যে আধাতে কি হ'ব, তোমালোকৰ আটাইবোৰ ডিৰাইভেশ্যনছো কমপ্লিট হৈ গুচি যাব। হ'ব, তো ট্ৰিক্সটো একদম ইজি। শুনা, আমি এতিয়া কি কৰিম? মই ক'ত লিখিলে গম দেখা পাবা তোমালোকে এইকণত, হয়নে? হা, ঠিক আছে। চ' আমি এতিয়া কি কৰিম? আমি জাষ্ট কেইটামান কোণৰ বাবে আমি মান উলিয়াম। মান উলিয়াম। কি কোণ? এটা হৈ গ'ল 0 ডিগ্ৰী, এটা হৈ গ'ল 30 ডিগ্ৰী, এটা হৈ গ'ল 45 ডিগ্ৰী, আনটো হৈ গ'ল 60 ডিগ্ৰী, তাৰপিছত হৈ গ'ল 90 ডিগ্ৰী। ঠিক আছে, তো ইয়াৰ কাৰণে আমি মান উলিয়াম, আৰু আটাইবোৰৰ কাৰণে কাৰ আছিলে? প্ৰথমতে চাইন, তাৰপিছত কচ, তাৰপিছত টেন,
sin cos 10 তাৰপিছত cot তাৰপিছত cot তাৰপিছত sec আৰু একেবাৰে লাষ্টত cosec হ'ব আৰু মই তোমালোকক কৈছিলো আমি জাস্ট ইয়াত প্ৰথমৰ তিনটা এই ওপৰৰ তিনটা চালেই হ'ল sin cos 10 গিটা চালেই হ'ল কিন্তু কাহিনীটো কি ব্ৰেনজিত দা কাহিনীটো এইটো যে যেতিয়া আমি sin cos 10 ৰ বিষয়ে পঢ়িম আমি এই তলৰ গিটাও জানিব নালাগে কিন্তু এই তলৰ গিটা আমি সাইনৰ পৰা উলিয়াই ল'ব পাৰো ঠিক আছে গতিকে আমি এই সাইনৰ লাইনটো মনত ৰাখি ল'ব পাৰিলে হৈ গ'ল কিন্তু সাইনৰ লাইনটো মনত ৰাখিবলৈ আমি এটা ট্ৰিক্স বনাই ললো কি ট্ৰিক ব্ৰেনজিত দা আৰে একেবাৰে ইজি তুমি কি কৰা তুমি 0 ৰ পৰা এক এককে বঢ়াই গৈছো যা 0 1 2 3 4 হল ইয়াত একেবাৰে লাষ্টৰ যেটো 4 আছে হেতুৰে সবকে ডিভাইড কৰি দিম ঠিক আছে ৰঞ্জিত দা আপুনি কলে যেতিয়া ডিভাইড কৰি দিলো হল ডিভাইড কৰাৰ পিছত সবকে স্কয়াৰ ৰুট কৰি দিয়া কি কৰিলে স্কয়াৰ ৰুট কৰি দিয়া হল এটা a গিটাই হৈছে সাইনৰ ভ্যালু গিটা চাবা দে 0/4 কিমান হয় 0/4 কিমান হয় 0/4 হয় 0 স্কয়াৰ ৰুট কৰিলো 0 0 হ'ব তাৰ পিছৰটো স্কয়াৰ ৰুট অফ 1/4 কিমান হ'ব 1/4 হ'ব ওপৰটো 1 1 ৰ স্কয়াৰ ৰুট 1 তলৰটোৰ 4 ৰ স্কয়াৰ ৰুট 2 তো এটো হ'ব 1/2 জানিছা নাই আৰু বুজি পাইছা নাই পাইছা আৰে তুমি জানা নহয় যে ৰোড ওভাৰ যদিহে এনেকে থাকে মই তলত লিখি তোমাক দেখাই দিছো প্ৰয়োজন হলে 1/4 আছে তো আমি হেতু কেনেকে লিখিব পাৰো আমি এনেকে লিখিব পাৰো স্কয়াৰ ৰুট অফ 1 ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 4 এতিয়া ওপৰ যে স্কয়াৰ ৰুট অফ 1 আছে তো 1 হ'বনে আৰু তলত স্কয়াৰ ৰুট অফ 4 আছে হেতু কি হ'ব 2 হ'বনে তো হেতু কাৰণে আমি পালো 1/2 খেলিমেলি আছে নে নাই ধুনিয়া সো 1/2 ঠিক আছে তাৰ পিছৰটো চোৱাচোন 2/4 সেম কাহিনী 2 এ 4 ক ডাইৰেক্ট দুবাৰ গুচি যায় হল তাতে আমি কি লিখিব পাৰিম ওপৰত আমাৰ 1 থাকি গল তো ওপৰত আহিব 1 তলত কিন্তু এবাৰ আহিব ৰুট 2 কিয়নো আমি ৰুট 2 ৰ ভ্যালুটো আমি উলিয়াবলৈ ৰুট 2 বুলি লিখিছো মানে 1.41 লিখিব নালাগে হল তাৰ পিছত sin 60 ডিগ্ৰী চা ইয়াটো কি হ'ব ওপৰটো ৰুট 3 থাকি গুচি যাব আৰু তলৰটো স্কয়াৰ ৰুট অফ 4 কিমান হয় 2 তো এটো হৈ যাব আমাৰ 2 আৰু লাষ্টৰ ৰুট এটো 4 এ 4 ক গুচি গল 1 থাকিলে তো 1 হ'ব হলনে তো আমাৰ ফাইনাল কনক্লুজনটো কি হল ফাইনাল এনসাৰ লাইনটো হৈ গল আমাৰ এ লাইনটো বুজি পালানে আমি কেনেকৈ উলিয়ালো বুজি পালানে একদম ইজি হয়নে হয় তো আমি মনত ৰাখিবলৈ একদম টান নহয় তো আমি এতিয়া জাস্ট এখিনি মোহাৰি দিছো মই ট্ৰিক্সটো তোমালোকে আশা কৰো বুজি পালা মই তোমালোকক নোটছ দিয়া আছে নোটছত ধুনীয়াকৈ লিখা আছে তোমালোকে এপটোত গৈ নোটছখিনি চাবগৈ পাৰা হ'ব যদি বোলে এতিয়া আমি জাস্ট হেতুকে আমি কি কৰিম আমি এতিয়া এটোকে এখিনি আমি জাস্ট ওপৰত লৈ যাম হল তো এটো আমাৰ হৈ গ'ল অকমান সৰু সৰু কৰিলো যাতে মোৰ তলত লিখিবলৈ সুবিধা হয় ঠিক আছে অকমান সৰু সৰু কৰিলো যাতে মোৰ তলত লিখিবলৈ সুবিধা হয় বুজিটো পালা তোমালোকে বুজিটো পালা এতিয়া মই এৰেঞ্জে কৰি আছো বুজি পালানে পালা এতিয়া সাইনটো হোৱাৰ পিছত কসটো যাৰ তাত ওলুটা ইন দা সেন্স অফ তলৰ ওপৰ উল্টা নহয় 90 টো 0 লৈ আহিব 60 টো 30 লৈ যাব 40 তাত থাকিব 30 টো 60 লৈ আহিব 0 টো ইয়ালৈ যাব বুজি পালো সো এই লাষ্টত আছিলে 1 তো এটো হ'ব 1 বুজি পালা 1 মানে উল্টাকে তুমি লিখি আহা 1 ৰুট 3/2 হলনে 1/√2 হলনে 1/2 তাৰ পিছত 0 হলনে এটো হল 10 টো কি গম পাইছ নাই মই তোমাক কনসেপ্টটো আগত বুজাই লওঁ না ট্ৰিকটো আগত বুজাই লওঁ মই ট্ৰিকটো কোৱাৰ আগত তোমাক বুজাই লওঁ নহলে ক'বা নহয় কেনেকৈ আহিলে আমি বুজি নাপালো বুলি চোৱা আমি জানো যে sin ইকুৱেল কিমান হয় sin এনে কিবা এটা ধৰিলা sin a ধৰিলা sin ইকুৱেল কিমান হয় লম্ব বাই কৰ্ণ হয়নে sin a ইকুৱেল লম্ব বাই কৰ্ণ এতিয়া cos a কিমান হয় সা ল কক ভূ ক ভূমি বাই কৰ্ণ হয়নে এতিয়া আমি কি কৰো sin a ডিভাইডেড বাই cos a কৰি চাওঁ কিনো ওলাই চাওঁ ঠিক আছে sin a ডিভাইডেড বাই cos a হ'ব sin a ডিভাইডেড বাই cos a কৰি চাওঁ এতিয়া চোৱা sin a হৈছে লম্ব বাই কৰ্ণ তো ইয়াত তুমি লিখা লম্ব ডিভাইডেড বাই কৰ্ণ আৰু তলত পাবা তুমি ভূমি বাই কৰ্ণ তো তুমি লিখা ভূমি বাই কৰ্ণ এতিয়া চোৱাচোন লম্ব বাই কৰ্ণ ডিভাইডেড বাই যেতিয়া ভূমি বাই কৰ্ণ হ'ব এই লাইন বাই লাইন বুজাম ৰবা আমি যেতিয়া ইয়াক আমি ভাঙো কেনেকৈ লিখিম লম্ব বাই কৰ্ণ হয়নে কৰ্ণ পূৰণ ভূমি আৰু ওপৰত আহি যাব কৰ্ণ আৰে ব্ৰেনজিত দা যেতিয়া এনেকে থাকে a বাই b বাই b বাই c তো এই তলৰ মানে a বাই b বাই c বাই d এই তলৰ গিটা এইগিটা উল্টা হৈ যায় না তো কৰ্ণটো ওপৰলৈ গুচি যাব ভূমিটো তলতে থাকিব ইয়াৰ কৰ্ণটো তললৈ গুচি আহিব তো আমি কি পাম লম্ব পূৰণ এই কৰ্ণটো ওপৰলৈ গুচি গ'ল লম্ব পূৰণ কৰ্ণ তলত এই কৰ্ণটো থাকিলে লগত আৰু এই ভূমিটো থাকিলে তো কৰ্ণ পূৰণ ভূমি হল এতিয়া কৰ্ণই কাট খাই গ'ল
থাকিলে কিমান থাকিলে লম্ব বাই ভূমি এতিয়া মোক কোৱাচোন সা ল কক ভু কতে লভু মানে এইটোৱে 10 হয়নে এইটো 10 হয়নে মানে আমি কি বুজি পালো মানে আমি এইটো বুজি পালো যে sin a বাই cos a টোৱে হৈছে 10a তো 10a টো আমি কি কৰিম sin a ডিভাইডেড বাই cos a কৰি দিম sin ৰ ভ্যালুটো ডিভাইডেড বাই cos ৰ ভ্যালুটো কৰি দিম তো আমি হেতু কাৰণে টেবুলখনত আহোঁ চোৱা টেবুলখনত চোৱা সেম তো 10 টোৰ কাৰণে জাস্ট ওপৰৰ sin ডিভাইডেড বাই 1 বুজি পালা sin ডিভাইডেড বাই তো 0 বাই 1 কিমান হ'ব 0 বাই 1 0 ওকে 0 বাই 1 0 তো মই বেলেগ এটা কালাৰ দিব লাগিব ন কি কালাৰ দিওঁ নীলা তো 0 হল তাৰপিছত 1 বাই 2 ডিভাইডেড বাই ৰুট 3 বাই 2 তলৰ দুয়ে দুয়ে সেম আছে তো অকল ওপৰকেইটা থাকিব 1 বাই ৰুট 3 সেম ইয়াতো তোমাৰ দুয়ে তলৰকেইটা হয় সেমে থাকে তো এইটো হৈ যাব 1 1 বাই 1 1 1 বাই 1 1 তলৰকেইটা সেম গতিকে আমি ইমানটা চিন্তাই কৰিব নালাগে হয়নে আৰু ইয়াতো চোৱাচোন ইয়াতো চোৱা তলৰকেইটা সেম সৰি ইয়াতো চোৱা তলৰকেইটা সেম ৰুট 3 বাই 2 1 বাই 2 মানে হৰকেইটা সেম হয় তো আমি জাস্ট ৰুট 3 বাই 1 ৰুট 3 ধুনীয়া তো এইটো হৈ গ'ল ৰুট 3 আৰু লাষ্টৰটো কি চোৱা 1 বাই 0 আৰে বেনজিত দা যেতিয়া আমি কিবা এটা সংখ্যাক 0 ৰে হৰণ কৰো তেতিয়া আমি তাৰ মান উলিয়াব নোৱাৰো হেতু কাৰণে আমি তাক কি বুলি লিখিম ইনফিনিটি হেতু কাৰণে আমি তাক কি বুলি লিখিম ইনফিনিটি মানে এইটো অসীম এইটো অসীম বা সংজ্ঞায়িত নহয় বুলি কয় অসমীয়া হ'ব মানে তাৰ কোনো ধৰণৰ পাৰ্টিকুলাৰ ভ্যালু নাই ঠিক আছে তো চোৱাচোন আমাৰ sin cos 10 ওলাই গ'ল তাৰপিছত আমি cos sec cosec উলিয়াব পাৰিম জাস্ট ওপৰকেইটা উল্টা কটটো কাৰ উল্টা ৰবা মই অকমান ডাঙৰ কৰি দিব লাগিব এইটো তললে আনিব লাগিব নহলে তোমালোকে লিখিব নোৱাৰিবা নহয় ন কটটো কাৰ উল্টা কটটো 10 ৰ উল্টা এতিয়া মোক কোৱাচোন 10 ৰ উল্টা কিমান হ'ব এইটো 0 মানে 0 বাই 1 হয়নে সো কটটো হ'ব 1 বাই 0 কিমান হ'ব 1 বাই 0 সো এইটো হৈ যাব ইনফিনিটি আৰু ইভেন তুমি ওপৰটো 0 এ থাকিব ইভেন তুমি কটটোক এই ওপৰটো উল্টা লিখি দিব পাৰা মানে যেনেকৈ আমি sin cos কৰিছিলো তেনেকৈ 10 কট হ'ব মানে ইনফিনিটিটো এফালে আহিব ৰুট 3 টো এফালে যাব 1 টো তেনেকৈ থাকিব তোমালোকে জিতুত কৰা উল্টা কৰিলেও একে আহিব এনেকৈ কৰিলেও একে আহিব 10 টোৰ কাৰণে ঠিক আছে তো এটা আমি কি পাম ৰুট 3 1 1 বাই ৰুট 3 এণ্ড দেন 0 হল 1 বাই ৰুট 3 এণ্ড দেন 0 হল একনলৈকে বুজি পালা পালো আৰু তাৰপিছত সেকটো কি হ'ব সেকটো এই কসেকৰ উল্টা হ'ব এই বেনজিতে মচিয়ে দিছে সেকটো কসৰ উল্টা হ'ব সেকটো কাৰ উল্টা হ'ব সেকটো কসৰ উল্টা তো 1 বাই 1 কিমান হ'ব ইয়াত 1 বুজি পাইছেনে 1 ৰ উল্টা 1 1 বাই 2 ৰ উল্টা কিমান হ'ব 2 মানে 2 বাই 1 মানে 2 এই বেলেগ কালাৰ দিব লাগিব বেনজিত দা আপুনি এনেকৈ কৰিলে নহ'ব নহয় হা তাৰপিছত মানে ভুল ধৰি থাকা ৰে তোমালোকে তাৰপিছত এটা সেক হল তাৰপিছত আহিলে এইটো 45 ডিগ্ৰী কাৰণে কাৰ উলিয়াম কসৰ উল্টা 1 বাই ৰুট 2 আছিলে কিমান হ'ব ৰুট 2 বাই 1 এই বেনজিতে ভুল কৰি দিলে এইটো সেকটো ভুল কৰি দিলো ন হল তো এইটো 1 পালো হল 1 পোৱাৰ পিছত আমি কি লিখিম সেকৰ কাৰণে আমি কিমান লিখিম এইটো হ'ব তোমাৰ 2 বাই ৰুট 3 চোৱাচোন ৰুট 3 বাই 2 আছিলে ৰুট 3 বাই 2 উল্টা কৰিলে 2 বাই ৰুট 3 সো ইয়াত পাম আমি 2 বাই ৰুট 3 সিমিলাৰলি এইটো কিমান হ'ব এইটো হ'ব ৰুট 2 বাই 1 সৰি ইয়াতহে আহিছিলে কসতহে আছিলে ৰুট 2 বাই 1 সো এইটো হৈ যাব ৰুট 2 হল তাৰপিছত তুমি পাবা এইটো 2 বাই 1 হ'বনে উল্টা হৈ যাব 2 বাই 1 তো এইটো হৈ যাব 2 হ'ব আৰু তাৰপিছত একেবাৰে লাষ্টত আমি কি পাম লাষ্টত 0 আছে উল্টা কৰি দিলে ইনফিনিটি হ'ব বুজি পাই আছা নে একনলৈকে বুজি পাই আছা নে বুজি পাই আছা নে পাই আছা ভৰিটো অকমান খজুৱাই লৈছো আৰে ইয়াত বহুত গৰম আমাৰ ইয়াতে বুজি পালানে নাই পোৱা পালো হা আৰু তাৰপিছত একেবাৰে লাষ্টৰ কসেকটো কাৰ উল্টা হ'ব সাইনৰ তোমালোকৰ কথা তোমালোকে উল্টা কৰি লিখা বা এই সেকটোৰ অপজিট কৰি দিয়া কি হ'ব ইনফিনিটিটো এফালে আহিব সেইটোৱে ইনফিনিটিটো এফালে আহিব ইনফিনিটিটো এফালে আহিব হলনে ইনফিনিটিটো এফালে আহিব তাৰপিছত কি আছিলে এইটো ৰুট 2 টো এফালে গুচি আহিব উল্টা কৰিলে চোন সেমেই পাইছেনে ওপৰত চোৱা সাইনৰ উল্টা কৰিলে 1 বাই 2 উল্টা কৰিলে 2 বাই 1 হলনে তাৰপিছত তোমাৰ হ'ব ৰুট 2টোৱে থাকিব ঠিক আছে তো ওপৰত যদি তুমি চোৱা কসেকটো সাইনৰ লগত 1 বাই ৰুট 2 উল্টা কৰিলে ৰুটটোৱে পোৱা হলনে তাৰপিছত এইফালৰটো 2 বাই ৰুট 3 টো এফালে গুচি আহিব আৰু হেতু পাইছা ৰুট 3 বাই 2 টো উল্টা কৰি দিলে 2 বাই ৰুট 3 হয় তো আমি দুটা বুলি মই তোমাক দেখাই দিছো 2 বাই ৰুট 3 হয় হলনে আৰু লাষ্টত হৈ যাব 1 বুজি পালা কিয়নো 1 বাই 0 1 তোমালোকৰ কথা তোমালোকে কেনেকৈ কৰা কি কৰিলো মই প্ৰথমতে তোমালোকে শুনি ল ভালকে প্ৰথমতে তোমালোকে কি কৰিবা সাইনৰ ভ্যালু কেইটা উলিয়াব জানিবা 0 1 2 3 4 দিবা ডিভাইডেড বাই 4 কৰিবা সবকে স্কয়াৰ ৰুট দি দিবা আটাইকেইটা ভ্যালু ওলাই গ'ল
কছটো জাষ্ট চাইনটোৰ ওলোটা, মানে এই 1টো ইয়ালৈ গুচি আহিব, ইয়ালৈ গুচি আহিব 1টো, হয়নে? ৰুট 3/2 টো ইয়ালৈ ৰুট 3/2 হৈ গ'ল, 1/√2 টো উল্টা কৰিলে সেই চেমতে থাকিব, হয়নে? তাৰপিছত তেনেকে 1/2 উল্টা হৈ গ'ল, হয়নে? আৰু এই 0টো তোমাৰ উল্টা হৈ গ'ল। বুজি পালা? এইখনে খেলি মেলি নাই। 10টো কৰিবলৈ আমি কি কৰিব লাগে বুলি গম পালো? 10টো হৈছে চাইন ডিভাইডেড বাই কছ। তো আমি গম পালো যে 0/1 হলে 0 হ'ল। তাৰপিছত আহিলে 1/2 ডিভাইডেড বাই ৰুট 3/2, তলৰকেইটা সমান হৰকেইটা সমান, গতিকে লবকেইটা হৰণ কৰিলে হ'ল 1/√3। ইয়াতো তোমাৰ চোৱাচোন ৰুটটো আছে, তো 1/1 1 হ'ল। চিমিলাৰলি এইটোত চোৱা ৰুট 3/2 আছে আৰু 1/2 আছে, তো 2টো সমান আছে, গতিকে এইটো ৰুট 3/1 হ'ব, তো ৰুট 3। তেনেকে তুমি তাৰপিছত চালা 1/0, যেতিয়া 0ৰে হৰণ কৰো তেতিয়া ইনফিনিটি। তো আমাৰ সাইন কস 10 ওলাই গ'লে তলৰ তিনিটা ওলাই যাব। 10টো কি কটৰ উল্টা 1/ইনভাৰ্স, বা তুমি এনেকে 90 ডিগ্ৰী দি পেলাই কৰিব, মানে এফালৰ পৰা এফালৰকেইটা এফাল লৈ গ'ল, এফালৰকেইটা এফাল লৈ গ'ল, তেনেকেও কৰিব পাৰা। বুজি পালে নাই? বুজি পালে নাই? তাৰপিছত সেকটো কছৰ উল্টা, আৰু কসেকটোৰ কাৰণে সেকটো তুমি এফালৰকেইটা এফালে এফালৰকেইটা এফালে লৈ আহিলেও হ'ল, বা তুমি ওপৰৰ লগত ইনভাৰ্স কৰিলেও হ'ল। হ'ব? এইকণে খেলি মেলি নাই। কিন্তু মই সেইটো কাৰণে তোমালোকক ধুনীয়াকে আকৌ এবাৰ ৰিভাইজ কৰি দিছো যে উল্টা পুল্টা হোৱাটো উল্টা পুল্টা হোৱাটো চাবা দেই, চাবা দেই, একদম ইজি। চোৱা, এই ইনভাৰ্স হয়, মানে একদম এনেকে আছিলে এনেকুৱা হৈ যায়, মানে হৰটো ল'বলে লবটো হৰলে কেনেকে আহে চোৱা, এই মাজতে ডিভাগ কৰা, তাৰপিছত এনেকে ইহঁতকেইটা হ'ল। আৰু এনেকে আছিলো সোঁফালে বাওঁফালে আছিলো, বাওঁফালে সোঁফালে হৈ গলো, মানে বেঞ্জিটা অকমান এনেকে আছিলে, এতিয়া এনেকুৱা হয়, এই পৰিলো। চ' সেইটো কেতিয়া হ'ব? সেইটো কেতিয়া হ'ব? যেতিয়া তোমাৰ ভাগৰ দুটা আহিব। চোৱা, চাইনটোৱে কছটোৱে হ'ব, টেনটোৱে কটটোৱে, হয়নে? চেকটোৱে কচেকটোৱে হ'ল। মানে চাইনৰ 0টো কছৰ 90 হ'ব, চাইনৰ 30টো কছৰ 60 হ'ব। তেনেদৰে 10ৰ 0টো কটৰ 90 হ'ব, 10ৰ 30টো কটৰ 60 হ'ব। তেনেকুৱাকে চেকৰ আৰু কচেকৰো হয়। বুজি পালা? বুজি পালানে নাই পোৱা? বুজি পালো বেঞ্জিতা, বুজি পালো। আৰে আমি বুজি নাপাম এনেকুৱা হ'ব পাৰে নেকি? আমি সব বহুত স্মাৰ্ট ল'ৰা ছোৱালী, তোমালোক বহুত স্মাৰ্ট ল'ৰা ছোৱালী, তোমালোকেতো সব বুজি পাবাই। হয়, হ'ব, ধুনীয়া ধুনীয়া। এতিয়া এতিয়া আমি কনচেপ্টবোৰ বুজোনে নে আগত অংক কৰোঁ? অংক কৰোঁতে আমি কনচেপ্টবোৰ বুজি গৈ থাকিম। অংক কৰোঁতে আমি কনচেপ্টবোৰ বুজি গৈ থাকিম। ইয়াৰ কনচেপ্ট এয়াই। এতিয়া শুন, এতিয়া আমি কি বুজিম চাবা দেই। এই 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী ৰেচিঅ'বোৰ একচুৱেলি আহে ক'ৰ পৰা? কিয় আমি অকল এইকেইটা চাইছো? কিয় আমি 0, 30, 45, 60, 90 ডিগ্ৰী চাইছো? সেয়া চাম। নেক্সট আমি চাম 0 আৰু 90 ডিগ্ৰী কোনবোৰ পচিবল হয় আৰু কোনবোৰ পচিবল আমি জানোৱেই, ৰাইট? আৰু বাকীখিনি আমি পঢ়িম। হ'ব? হ'ব? এতিয়া এইখন আমাৰ একচুৱেল টেবুলখন, যিখন তোমালোকে মনত ৰাখিবৰ কাৰণে মই তোমালোকক ট্ৰিক্সটো শিকাই দিলোঁ, তোমালোকে চব মুখস্থ কৰি টাইম ৱেষ্ট কৰিব নালাগে। হ'ব? ধুনীয়াকে তোমালোকে মনত ৰাখিব পাৰিবা। হ'ল? সেইকণলৈকে আমাৰ হৈ গ'ল। প্ৰথম অংকটো কৰোঁ এতিয়া ব'লা। প্ৰথম অংকটো কৰোঁ। মই তোমালোকক পঢ়াই দিম। মই তোমালোকক কিয় আহিলে ডিৰাইভেশ্যনবোৰ মই কৰোৱাত মই তোমালোকক ধুনীয়াকৈ কৰাই দিম। ঠিক আছে? মাত্ৰ তোমালোকে চাই যাবা ধুনীয়াকৈ। গোটেই চেপ্টাৰকেইটা যে তোমালোকে আটাইকেইটা ভিডিঅ' এফালৰ পৰা চাই যাবা, তোমালোকৰ আটাইবোৰ কনচেপ্ট ক্লিয়াৰ হ'ব। কিন্তু মোৰ ভাগৰ ট্ৰিকটো এইটোৱে যে তোমালোকে প্ৰথমতে কনফিডেন্স আনা যে মেথছত আমি অংক কৰিছোঁ বুলি প্ৰথমে তোমালোকে কনফিডেন্স আনিবা। দেন যেতিয়া তোমালোকে দেখা পাবা যে কনফিডেন্স আহি গ'ল, তাৰপিছত তোমালোকে ডিৰাইভেশ্যন কিবা কিবি পৰীক্ষাত নতুন প্ৰশ্ন আহিছে একো ভাবিব নালাগে। কনফিডেন্স আছে, হেই মই পাৰোঁ, মই কৰিম, মই কৰি চাওঁ বুলি তোমালোকে কৰি থাকিব পাৰিব। বুজি পালা? বুজি পালা? ধুনীয়া। তো আমি কৰোঁ ব'লা, এইটো কৰোঁ। চোৱা, প্ৰশ্নটো চোৱা, এই তলৰকণ বাদ দিয়া, তলৰকণৰ উত্তৰটো দি থোৱা আছে। তোমাক সুধিছে যে সঠিক অৰ্ডাৰ কোনটো, ক্ৰম কোনটো হ'ব? চোৱাচোন, অপশ্যন এ, অপশ্যন বি, মানে 4টা দিয়া আছে, তো তাৰপিছত তোমাৰ কোনটো হ'ব সুধিছে। ঠিক আছে? এতিয়া মই চাই পেলাই এটা কথা গম পালো যে ইয়াত তোমাৰ দুটা উত্তৰেই শুদ্ধই আছে হ'বলা। চাওঁ। তোমালোকৰ যদি ভালকে আটাইকেইটা কনচেপ্ট, আটাইকেইটা অপশ্যন চোৱা, তাত চোৱা জাষ্ট তোমালোকৰ ভেলুজবোৰ দিয়া আছে আৰু আটাইকেইটাৰ চেম। অকল এইকেইটাই আছে, হয়নে? sin30, cos 60, tan 45 আৰু sin 60 আছে নে? এইকেইটাই আছে। তো যিহেতু এইকেইটাই আছে, তো সেইটো কাৰণে আমি সেইকেইটাৰ জাষ্ট ভেলুকেইটা উলিয়াই লওঁ, দেন আমি গোটেই ক্ৰমটো গম পাই যাম। sin 30 ডিগ্ৰী মান কিমান? sin 30 ডিগ্ৰী মান কিমান? sin 30 ডিগ্ৰী মান 1/, মই পাহৰি থাকিলোঁ নহয়, কিমান আছিলে? 1/2, 1/2 হ'ব? চ' যেতিয়া sin 30 কিমান? 1/2। চ' আমি এতিয়া 1/2 টো বহাম। ঠিক আছে? চ' যেতিয়া আমি sin 30 ডিগ্ৰী মান বহাম 1/2, চ' ইয়াত আমি পালো, অ'কে, sin 30 ডিগ্ৰী মান পালো আমি 1/2। cos 60 ডিগ্ৰী মান? cos 60 ডিগ্ৰী sin 30 উল্টা হৈ পেলাই আহিছিল নে? তো cos 60 ডিগ্ৰী মানো 1/2। ঠিক আছে?
1045 আৰে মাজৰ 10 টো কিমান আছিলে 1 সো আমি 1045 1 লিখিলো 1045 আৰু cot 45 1 আছিলে আমি জানো sin 60 কিমান আছিলে 1 2 3 3/4 স্কয়াৰ ৰুট কৰিছিলো ৰুট 3/2 তো sin 60 কিমান ৰুট 3/2 বুজিছানে কেনেকৈ ৰিভাইজ হৈছে দেখিছানে কেনেকৈ ৰিভাইজ হৈছে দেখিছা যদি তোমাক যদি কয় sin 30 তুমি জাস্ট ভাবিবা ওকে 0 30 45 60 90 আছিলে তো এটো নাছিলে তোমাৰ চাবা দে ভালকে 32 আছিলে 2 নম্বৰ তো 1 2 আমি 0 1 2 3 4 হয়নে তো 0 1 ওকে সো 1 আসলে 1 ডিভাইডেড বাই 4 তাক আমি স্কয়ার রুট কৰি দিলো ওপৰত থাকিলে 1 তলত থাকিলে 2 তো sin 30 ডিগ্ৰী মান হৈ গল 1/2 cos 60 ওকে sin উল্টা হৈ আহিলে cos 60 1/2 1045 ওকে মাজত আসলে 1 sin 60 1 2 3 4 তো 3/4 স্কয়ার রুট তো 3 ডিভাইডেড বাই 2 এই ব্ৰেঞ্জেট আপুনি কি কৈছে একো বুজা নাই বুজি পাবা যেতিয়া তোমালোকে বাৰে বাৰে এইখন ট্ৰিক্সটো বাৰে বাৰে তোমালোকে এনেকৈ আগফালে ৰাখি মগজুৰে কৰিবলৈ ধৰিবা যেতিয়ালৈকে মগজুৰে নকৰা তেতিয়ালৈকে তোমালোকৰ কিন্তু এনেকুৱা প্ৰেক্টিচ নহয় এনেকৈ মুখতে কৰিব পাৰা মই এতিয়াই কৰিছো এই যে ট্ৰিক্সবোৰ যে দিছো ট্ৰিক্সবোৰ সদায় বাৰে বাৰে প্ৰেক্টিচ কৰিলেহে তোমালোকে পাৰিবা যেনেকৈ তোমালোকে খোজ কাঢ়োতে প্ৰথমতে যদি খোজ নাকাঢ়িলাহেঁতেন আজি তোমালোকে খোজ কাঢ়িব নোৱাৰিলাহেঁতেন তো বাৰে বাৰে খোজ কাঢ়িব লাগিব প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীবোৰ খোজ কাঢ়ি ধুপুচকৈ আধাতে পৰে নাই আকৌ খোজ কাঢ়ে নাই সেই তেনেদৰে ঠিক আছে সেই তেনেদৰে পাৰো তো আমি এইকেইটা গম পালো এতিয়া ইয়াৰ পৰা আমি চাই আৰামত গম পাই যাওঁ চোৱাচোন sin 30 cos 60 সমান তো প্ৰথমতে আমি চাওঁ যে sin 30 cos 60 ক'ত ক'ত সমান বুলি কৈছে ইয়াত সমান বুলি কৈছে আৰু ইয়াত সমান বুলি কৈছে আৰু ইয়াত সমান বুলি কৈছে তো এই b টোতো নহয় আমি গম পালো যে b টো নহয় কিয়নো তাত তোমাৰ ভাগৰ sin 30 cos 60 ডাঙৰ বুলি কৈছে কিন্তু আমি গম পালো সমান হল তাৰপিছত চোৱা 1045 আৰু sin 60 মাজত কোন ডাঙৰ এইকেইটা ভিতৰত চোৱা cos 60 1045 sin 60 জাস্ট তোমালোকে নিজে গম পাবাই মই জাস্ট তোমালোকে এনেই দেখাই গৈছো তুমি যদি চোৱা sin 60 মান ৰুট 3/2 তো ইহঁত আটাইকেইটাৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো sin 60 ডিগ্ৰী সো এই ক্ৰমটো সবতকৈ লাষ্টত কোন থাকিব লাগিব sin 60 আছে নে 1040 সৰি কি আছে এই আটাইকেইটাৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো sin 60 নে 1045 এই আটাইকেইটাৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো 1045 কিন্তু 1 আছে ৰুট 3/2 তো 1তকৈ সৰু হ'ব ৰুট 3 মানটো 1 পইণ্ট সামথিং 1.7 নে কিমানে হয় 2 টো নহয় তো 2/2 হলেহে এইটো 1 হ'ব পাৰে তো 1045 সবতকৈ ডাঙৰ তো 1045 য'ত সবতকৈ ডাঙৰ আছে সেইটো এটা অপচন হ'ব পাৰে তো চোৱা a টো 1045 সবতকৈ ওপৰত দূৰত আছে ডাঙৰ আছে হয়নে আৰু c টো সবতকৈ ডাঙৰ 1045 আছে তো আমি বুজি পালো যে ওকে 1045 তো বাকিটো এটোতো নহয় কিন্তু ইয়াত 1045 সবতকৈ ডাঙৰ লিখা হোৱা নাই তো এটোও নহয় আৰু এটোও নহয় তো a আৰু c নেক্সট কাহিনীটো হ'ল sin 60 ডিগ্ৰী মই এটা কিন্তু কাহিনীটো সেইটো আমি অপচন কেনে যেনেকৈ ইন্দিকে আমি গম পালো যে দুটা শুদ্ধ উত্তৰ হ'ল চোৱা এটোৱে একেই জাস্ট মই উল্টা কৰি দিছিলো হল এটো তোমাৰ 1045 ইয়াত আছে 1045 সবতকৈ ডাঙৰ sin 60 তাৰপিছত হ'ব তাৰপিছত এই দুটা সমান হল হল ধুনীয়া তো আমি এটো গম পালো তো কুৱেশ্যন নাম্বাৰ 1 টো আমাৰ হৈ গ'ল তাৰ উত্তৰটো কোন উত্তৰকেইটা কোনটা অপচন এ আৰু অপচন চি দুয়োটাই শুদ্ধ হ'ব ধুনীয়া ধুনীয়া ব্ৰেঞ্জিদা এতিয়া আমি তাৰপিছত অংকটো কৰোঁ সব মিক্স কৰিম দেই আগৰ প্ৰতিবাৰে নতুন কনসেপ্টত আগৰ কনসেপ্টটো মিক্স কৰি যাম এটো ভাল ড্ৰেছ 45 45 90 ডিগ্ৰী ত্ৰিভুজৰ সহায়ত দেখুৱা যে sin 45 ডিগ্ৰী ইকুৱেল cos 45 ডিগ্ৰী ইকুৱেল 1/√2 আৰে এতিয়া এইটোৱে হৈ গ'ল তোমালোকৰ ডিৰাইভেশ্যন আমি চাম এতিয়া 45 ডিগ্ৰীবোৰ কেনেকৈ আৰু প্ৰশ্নটো তোমালোকক কৈয়ে দিছে কেতিয়াবা তোমালোকক পৰীক্ষাত ক'ব পাৰে যে প্ৰমাণ কৰা যে sin 45 ডিগ্ৰী ইকুৱেল টু 1/√2 সো তোমালোকে সেই ট্ৰিক্সটো লগাই কৰিলে নহ'ব বা cos 45 ডিগ্ৰী 1045 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 0 ডিগ্ৰী 90 ডিগ্ৰীও দিব পাৰে এতিয়া তোমালোকে এই আমাৰ হেৰি লগাই কৰিলে নহ'ব নে আমাৰ ট্ৰিকটো লগাই কৰিলে আমি এটা ধুনীয়া কনসেপ্ট লগাই কৰিম কি কনসেপ্ট লগা যেতিয়া তোমালোকক 45 দিব মই তোমালোকক মনত আছে নাই ফাৰ্স্ট যেটো লেকচাৰ আছিলে ফাৰ্স্ট লেকচাৰটোত মই তোমালোকক শিকাইছিলো এটা কথা কি শিকাইছিলো যে তোমালোকৰ যদিহে এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ থাকে তাৰ বিপৰীত কোণকেইটা এইকেইটা কোণ কিমান ডিগ্ৰী আছিলে 45 ডিগ্ৰী 45 ডিগ্ৰী হয়নে 45 ডিগ্ৰী 45 ডিগ্ৰী এতিয়া আমি এতিয়া আমি ইয়াৰ পৰা উলিয়াব পাৰিম নে sin 45 ডিগ্ৰী এইটো এটা ত্ৰিভুজ এটা আমি কালি লেকচাৰটোত পঢ়িছিলো আগৰ লেকচাৰটোত পঢ়িছিলো যে এইটো এটা ত্ৰিভুজ তো যেতিয়া এইটো 45 ডিগ্ৰী sin 45 ডিগ্ৰী উলিয়াব ক'ব sin 45 ডিগ্ৰী ইকুৱেল এই কোণটোৰ কাৰণে লম্ব বাই কৰ্ণ লম্ব BC কৰ্ণ এডাল এতিয়া আমি নিজে জানো যদিহে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হয় তো এই ভূমিৰ এই কোণৰ মান যদি a হয় এই কোণৰ মান কিমান হ'ব a হ'ব আৰু পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি এই কৰ্ণডাল কিমান হ'ব ৰোড অভাৰ a স্কোয়াৰ প্লাস a স্কোয়ার তো কিমান হ'ব ৰোড অভাৰ 2
a স্কুৱেৰ মানে 2a, তো এইটো ফাইনেলি হৈ যাবগে ৰুট অভাৰ 2a। এনেকে লিখিব লাগিব ৰুট অভাৰ 2a। চেম কাহিনী তোমালোকে ক্লাছ 9টো পঢ়িছিলা, এক এডাল বহাই দিয়া, আকৌ সংখ্যা ৰেখা ডালত এক এটা লম্ব আঁকি দিয়া, তো এইডাল কিমান বনি যায় ৰুট 2, আকৌ তাত আৰু এডাল লম্ব আঁকি দিলে কিমান বনি যায় ৰুট 3। তো সেই চেম কাহিনী পাইথাগোৰাছৰ সূত্ৰ লগালো a স্কুৱেৰ, তো এইটো হৈ যাব ৰুট 2a স্কুৱেৰ। তো যেতিয়া আমি ৰুট 2টো আঁতৰাব লাগিব, ৰুট 2 থাকি যাব, এইটো নাথাকে, এইটো স্কুৱেৰটো আঁতৰ হৈ গুচি যাব, চ' ৰুট 2a পাইথাগোৰাছৰ সূত্ৰ হ'ব। তোমালোকে পৰীক্ষাত লিখিবা আৰু এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। চ' এ চি স্কুৱেৰ আমি কিমান পাম, এ চি স্কুৱেৰ আমি পাম এ বিৰ মান আছে এ স্কুৱেৰ, বি চিৰ মান আছে এ স্কুৱেৰ, ইকুৱেল হৈ যাব 2a স্কুৱেৰ। তো ইয়াৰ পৰা আমি এ চি কিমান পাম, ইয়াৰ পৰা এ চি পাম আমি 2a স্কুৱেৰ। তো 2a স্কুৱেৰ হলে কিমান হ'ব ৰুট 2a। বুজি পালো কিমান হ'ব ৰুট 2a। তো সেইটো কাৰণে আমি এইটো কিমান লিখিলো ৰুট 2a হ'ব। তো এইকণলৈকে আমি বুজি পালো, তো সেইটো কাৰণে মই এইকণ আকৌ তোমালোকক মোহাৰি পেলাই তাৰপিছত কণ কৈছো। এইটো মনতে কৰা বুলি ধৰিলো, তাইক লিখি দিব পাৰিবা যে এচি, তোমালোকে মাথাত কৰিব পাৰিলেই হ'ল বস্তুটো। মই বিচাৰো তোমালোকে মাথাত কৰিব পৰা হয়, ইভেন মোৰ ভাগৰ মই বিচাৰো তোমালোকে মেথছ এনেকে কৰিব পৰা হয়, এনেকুৱা ইজি ইজি বস্তুবোৰ টান টানবোৰ বাৰু বহীত কৰা। এতিয়া কৰি দিয়া আৰু, এতিয়া কিনো ডাঙৰ কথা বেনজিত দা, এতিয়া আপুনি আমাক এনেই কালি শিকাইছিলে, আগৰ লেকচাৰটোত শিকাইছিলে, আগৰ লেকচাৰটোত কি শিকাইছিলো যে 45 ডিগ্ৰী চা লম্ব বাই কৰ্ণ, লম্ব কোনডাল, ইয়াৰ অপজিটত থকা ডাল এইডাল এ, তো লম্ব হৈ গল এ, কৰ্ণ হৈ গল কিমান ৰুট 2, ৰুট 2 ডিভাইডেড ৰুট 2a, হলনে ৰুট 2a। তো এতিয়া কৈ দিয়া এ কাট খাই গল, থাকি গল কিমান sin 45 1 বাই ৰুট 2। চিমিলাৰলি cos 45 উলিয়াই দিয়া, cos 45 কিমান আছিলে, cos 45 কিমান হ'ব চা ল কক ভূ ক ভূমি, ভূমি এডাল যেডাল লাগি আছে এৰ লগত, ভূমি বাই কৰ্ণ ৰুট 2a। তো আমি কিমান পালো a বাই ৰুট 2a, a বাই ৰুট 2a। তো ইয়াৰো হ'বনে 1 বাই ৰুট 2, ইয়াৰো 1 বাই ৰুট 2 হ'ব, হৈ গল। tan 45 উলিয়াই দিয়া, চেম tan 45 ডিগ্ৰী, tan 45 ডিগ্ৰী কিমান হ'ব, tan 45 ডিগ্ৰী হ'ব চা ল কক ভূ কতে লভু লম্ব বাই ভূমি। চ' লম্ব কোনডাল এইডাল, লম্ব এডাল ভূমি এডাল, চ' এইটো হ'ব a বাই a ইকুৱেল টু 1। আৰে বেনজিত দা, যদিহে আমি sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰীৰ মান পালোৱেই, তেতিয়া দেখোন আমি tan 45 ডিগ্ৰীটো a টো ডিভাইড sin 45 ডিগ্ৰী ডিভাইডেড বাই cos 45 ডিগ্ৰীও কৰি দিব পাৰো নেকি? পাৰোতো, পাৰো। আমি তেনেকে কৰিলো উত্তৰটো 1এ পাম, কিয়নো চোৱাচোন sin 45 1 বাই ৰুট 2, cos 45 1 বাই ৰুট 2। তো যেতিয়া আমি ইয়াক ডিভাইডেড বাই ইয়াক কৰিম, তো আমি ফাইনেলি গৈ পেলাই 1এ পামগে, আমি ফাইনেলি গৈ পেলাই কিমান পামগে 1এ পামগে। হল, তো আমি এইটো কুৱেশ্যনো বুজি পালো। তেতিয়া আমি পৰীক্ষাত যদি আহে 45 ডিগ্ৰী, যিকোনো কোণৰ 45 ডিগ্ৰী উলিয়াবলৈ আমি আৰামত উলিয়াই দিব পাৰিম। এটা জাষ্ট সমদ্বিবাহু সমকোণী ত্ৰিভুজ লৈ ল'ম, এইটো বাহু এ হ'ব, এইটো বাহু এ হ'ব, এইটো বাহু আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি ৰুট 2a পাই যাম। আমি জানো যে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ কোণ দুটাৰ মান 45 ডিগ্ৰী হয়, এই পাৰ্টিকুলাৰ কোণটোৰ কাৰণে লৈ পেলাই আমি দেখাই দিম যে অকে sin 45 cos 45 tan 45 1 বাই ৰুট 2। আৰু তেনেদৰে তোমালোকে চেক কচেক কটৰ কাৰণেও দেখাই দিব পাৰিবা। হল নে নাই, হল নাই, হল নাই, হল, ধুনীয়া। নেক্সট চাওঁ, এতিয়া এতিয়া আহিলে নেক্সট কাহিনীটো চাওঁ। নেক্সট প্ৰশ্নটো কি কৈছে গম পাইছে নাই, নেক্সট প্ৰশ্নটোত কৈছে যে এতিয়া আমাক কৈছে চোৱা sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী আৰু tan 30 ডিগ্ৰী উলিয়াব গৈছে, আৰু এই চেম মেথডটো ইউজ কৰি আমি 60 ডিগ্ৰীৰ কাৰণেও কৰিব পাৰিম। যেতিয়া আমাক 45 ডিগ্ৰী ক'লে, তেতিয়া আমি কি ইউজ কৰো, তেতিয়া আমি সমদ্বিবাহু দুটা বাহু সমান থকা সমকোণ ইউজ কৰিলো। কিয়নো আমি জানো যে এইকেইটা কোণ 45 ডিগ্ৰী হয়, সেইটো কাৰণে আমি 45 ডিগ্ৰীৰ কাৰণে আমি জনা ত্ৰিভুজটো ললো। হ'ব, চেম কাহিনীত এতিয়া আমাক কৈছে 30 ডিগ্ৰীৰ কাৰণে, কিন্তু আমি 30 ডিগ্ৰীৰ কাৰণে কেনেকুৱা হ'ব বুলি জানো, তুমি যদি ভাবাচোন 30 ডিগ্ৰীৰ কাৰণে আমি কোনোবা এটা ত্ৰিভুজ নাজানো যে আমুক ত্ৰিভুজটোৰ 30 ডিগ্ৰী হয়, ইজি চাবা দেই। কিন্তু আমি এটা কথা জানো যে যদিহে এটা ত্ৰিভুজৰ এটা কোণ 30 ডিগ্ৰী হয়, এটা কোণ 30 ডিগ্ৰী হয়, এইটো কোণ যদি 90 ডিগ্ৰী হয়, কিয়নো আমি ত্ৰিকোণমিতি পঢ়োতে সদায় এটা কোণ সমকোণী হবই লাগিব, হয়নে? চ' এই ত্ৰিভুজটোৰ যিটো 3 নম্বৰ বাহু হ'ব সেইটো কিমান হ'ব, আৰে 180ৰ পৰা 90 যোগ 30 বিয়োগ কৰিলে কিমান হয় 120, মানে তিনিটা কোণৰ মানটো কিমান হ'ব লাগিব 180। তো এইটো কিমান হ'ব, এইটো হ'ব আমাৰ 60 ডিগ্ৰী। কিয় মানে আমি 60 ডিগ্ৰী ত্ৰিভুজ এটাৰ কথাটো জানো, আমি 60 ডিগ্ৰীটো লৈ চাওঁ নেকি, কি ত্ৰিভুজৰ আটাইকেইটা কোণৰ মান 60 ডিগ্ৰী হয়, কি ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ। চ' আমি সেইটো কাৰণে এটা সমবাহু ত্ৰিভুজ ললো। ধৰা তোমালোকে এইকণ নাই, মই মানে পিপিটিটো বনাওতে এডাল দিয়ে দিলো,
ধৰি লওঁ তোমালোকৰ এডাল একন নাই হ'ব চ' আমি এটা সমবাহু ত্ৰিভুজ লওঁ তো D2 নাই হল এতিয়া এই সমবাহু ত্ৰিভুজটোৰ 60 ডিগ্ৰী হ'লে একেবাৰে ইজি তুমি গমেই পাই গ'লে যে সমবাহু ত্ৰিভুজ ল'ব লাগে 30 ডিগ্ৰী হ'লেও মই কিয় ল'ব লাগে ক'লো নহয় এটা 30 ডিগ্ৰী হ'লে বাকীটো 60 ডিগ্ৰী হ'ব লাগে ঠিক আছে ওকে ঠিক আছে তো আমি এইটো গম পালো 60 ডিগ্ৰী এইটো গম পালো 60 ডিগ্ৰী এইটো মই বাহিৰত লিখিছো কিয় লিখিছো তোমালোকে গম পাবা এইটো 60 ডিগ্ৰী তো এই পাৰ্টিকুলাৰ ত্ৰিভুজটোৰ তিনিটা কোণৰ মান 60 ডিগ্ৰী হ'ব এতিয়া কিন্তু আমাক কি লাগে আমাক লাগে 30 ডিগ্ৰী আমাক কি লাগে 30 ডিগ্ৰী আমি কিন্তু এটা কথা আগতে জানো যে এটা এটা সমবাহু ত্ৰিভুজৰ যদিহে 3 নম্বৰ বাহুডালৰ পৰা এডাল লম্ব আকো সি মেইন জেগাটোত নপৰিলে ন এডাল যদিহে লম্ব আকো সেই লম্বডালে এই তলৰ বাহুটোক সমানে দুভাগ কৰে তলৰ বাহুটো কি দুভাগ কৰে সমানে দুভাগ কৰে আৰু এই পাৰ্টিকুলাৰ এডালে এই যিটো কোণ আছিলে সেই কোণটোকো সমানে দুভাগ কৰে মানে এই যিডাল লম্ব আমি টানিলো এই লম্বডালে এই কোণটো 60 ডিগ্ৰী আছিল নহয় তো ইয়াক সমানে কিমান ভাগ কৰিব 30 ডিগ্ৰী বুজি পালো আও হাউ মানে আমি মই বব নহয় দেই মানে আমি 30 ডিগ্ৰী পাই গলো হ'ব মানে আমি 30 ডিগ্ৰী পাই গলো হৈ গল তো এতিয়া আমি বুজি পালো যে আৰে মানে আমি যদিহে এই পাৰ্টিকুলাৰ ত্ৰিভুজটো ঠিক আছে এই পাৰ্টিকুলাৰ ত্ৰিভুজটো লৈ লওঁ মই হাইলাইট কৰি তোমালোকক দিছো ঠিক আছে মই তোমালোকক হাইলাইট কৰি দিছো ধৰি লোৱা আমি এই পাৰ্টিকুলাৰ ত্ৰিভুজটো ঠিক আছে এই পাৰ্টিকুলাৰ ত্ৰিভুজ যদি আমি লৈ লওঁ তেতিয়াহ'লে আমি তাৰ এই 30 কোণটোৰ কাৰণে আমি তাৰ মানবোৰ উলিয়াব পাৰিম হ'ব এতিয়া আমি জাষ্ট বাহুবোৰৰ মানবোৰ গম পাব লাগে এইটো এটা কি ত্ৰিভুজ বুলি ক'লো মই সমবাহু ত্ৰিভুজ তো সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু এই ডাঙৰ ত্ৰিভুজ চাবা দেই কিন্তু এ বি চি টোহে মই লম্বডালৰ এটা নাম দি দিওঁ ডি হ'ব এই ডিটো নহয় এই ত্ৰিভুজটো নহয় কিন্তু এই হালধীয়া হাইলাইট কৰা ত্ৰিভুজটো সমবাহু নহয় সমবাহু কোনটো এই ডাঙৰ ত্ৰিভুজটো এ বি চি টো তো তাৰ আটাইকেইটা বাহুৰ মান কি হ'ব লাগে সমান এতিয়া আমি সেইকণলৈকে জানো তো আমি মন গ'লে তোমাৰ হলৰ কথা তোমালোকে মন গ'লে আটাইকেইটা বাহু ধৰি লোৱা এইটো বাহুৰ মান এ হয়নে এইটো বাহুৰ মান এ আৰু এইটো বাহুৰ মানো এ দিব পাৰা ঠিক আছে আৰু তোমালোকে এ বাহুলৈ পৰীক্ষা কেতিয়াবা কৰি দিব পাৰে যে এ বাহুটো লৈ পেলাই কৰা বা টুৱাইচ এ বাহুটো লৈ পেলাই কৰা তো মই সেইটো কাৰণে তোমালোকক টুৱাইচ এটো লৈ পেলাই কৰাই দিম কিন্তু গোটেই কাহিনীটো একেই এতিয়া শুনা যদি তোমালোকক নকয় তেতিয়াহ'লে কোনটো ল'বা তেতিয়াহ'লে তোমালোকে টুৱাইচ এ ল'বা চাবা দেই তিনিটা বাহু সমান এ ল'লেও কথা টুৱাইচ এ ল'লেও সঁচা কথা তো টুৱাইচ এ ল'লে মাত্ৰ ইয়াৰ তিনিটা বাহুৰ মান টুৱাইচ এ হৈ যাব কিন্তু টুৱাইচ এ ল'লে সুবিধা ক'ত হ'ব গম পাইছা এই তলৰ যে বাহুডালক সমানে দুভাগ কৰিছিলে তেতিয়া তোমালোকে এ কণৰ মান পাবা এ কিন্তু টুৱাইচ এটোক সমানে দুভাগ কৰিলে কি হয় এ আৰু তাৰপিছত এ কণৰ মানো পাবা এ হলনে হল এই তোমাৰ নহলে কিমান পাৰা যদিহে এ থাকিলেহেঁতেন এ কণৰ মান a/2 এ কণৰ মান a/2 তোমালোকৰ মানে স্কুৱেৰ ৰুট কৰোঁতে অকণমান খেলি মেলি লাগে নহয় a/2 ৰাখিলে সেইটো কাৰণে যেতিয়া আমাক নিদিয়ে তেতিয়াহ'লে আমি এনেই খেলি মেলি নলগাওঁ দিলে কৰি দিবা পাৰিবা তোমালোকে কৰিব বা নোৱাৰিলে মোক ক'বা মই তোমাক শিকাই দিম ঠিক আছে একেটা কথাই এতিয়া এই পাৰ্টিকুলাৰ ত্ৰিভুজটোৰ কাৰণে এইটো বাহুৰ মান জানো অতিভুজ এডাল টুৱাইচ এ হলনে এইডাল বাহুৰ মান জানো এইডাল বাহুৰ মান আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম আৰে এইটো এটা বেনজিন দা এইটো এটা সমকোণী ত্ৰিভুজ কিন্তু আপুনি কৈছিলে যে আমি লম্ব আঁকিছিলো মানে এইটো 90 ডিগ্ৰী যদিহে এইটো সমকোণী ত্ৰিভুজ হয় তেতিয়াহ'লে এই বাহুডালৰ মান কিমান হ'ব অতিভুজ স্কুৱেৰ মাইনাছ এইডাল এ স্কুৱেৰ হলনে আৰু তাক আমি স্কুৱেৰ ৰুট কৰি দিম তো এইকণ কিমান হ'ব এ দি আমি কিমান পাম এ দি আমি কিমান পাম এ দি ইকুৱেল পাম অতিভুজ কিমান টুৱাইচ এ স্কুৱেৰ কৈছো এ দি স্কুৱেৰ ইকুৱেল টু টুৱাইচ এ স্কুৱেৰ মাইনাছ এইডাল স্কুৱেৰ এ স্কুৱেৰ হলনে চ' আমি কিমান পাম এ দি স্কুৱেৰ ইকুৱেল টু আমি পাম কিমান 3a স্কুৱেৰ মানে আমাৰ ইয়াৰ পৰা এ দি কিমান ওলালে √3a হল তো আমি বুজি পালো যে এই যিডাল আছিলে লম্ব সেইডালৰ মান কিমান √3a হৈ গ'ল বেনজিত দা এতিয়ানো কি ডাঙৰ কথা এইটো দেখোন সৰু ইজি প্ৰশ্ন এটা সমকোণী ত্ৰিভুজ আছে যাৰ আমি 30 ডিগ্ৰী এইটো বুলি গম পাওঁ বাহু তিনিটাৰ মান গম পাওঁ এতিয়া আমাক পৰীক্ষাত যি কয় আমি উলিয়াই দিম আমাক যেনিবা sin 30 উলিয়াব ক'লে আমি sin 30 উলিয়াই দিম sin 30 তো sin 30 ডিগ্ৰী যদি তুমি ইয়াত চোৱা 30 ডিগ্ৰী এইটো আমি জানো যে সা ল ক ভু ক তো আমি ইয়াৰ কাৰণে জাষ্ট খেলি মেলি লাগিব লিখি লওঁ চোৱা
এইটো আমাৰ কোনটো মানে এই 30 ডিগ্ৰী কাৰণে আমি উলিয়াম 30 ডিগ্ৰীটোৰ কাৰণে ভূমি কোনডাল হ'ব ভূমি হ'ব এ ডি কিয়নো তাত লাগি আছে এই কোনটো ইয়াত লাগি আছে তো এইটো হৈ গ'ল আমাৰ ভূমি হে মোহাৰি দিছে বেঞ্জিটা এইডাল হৈ গ'ল আমাৰ ভূমি হল এ ডিডাল হৈ গ'ল আমাৰ ভূমি আৰু বি ডিডাল আমাৰ হৈ গ'ল কি বি ডিডাল আমাৰ হৈ গ'ল কি বি ডিডাল আমাৰ হৈ গ'ল কৰ্ণ লম্ব বি ডিডাল আমাৰ হৈ গ'ল লম্ব কাৰ কাৰণে 30 ডিগ্ৰী কাৰণে 60 ডিগ্ৰী হলে তাৰ অপজিটটো হ'ব হ'ব তো আমি ওলোৱা sin 30 কি হয় চা ল ক আৰু এডালটো আমি কৰ্ণ বুলি জানোৱেই এডাল আমি কৰ্ণ বুলি জানোৱেই তো কি হ'ব লম্ব sin 30 ডিগ্ৰী লম্ব বাই কৰ্ণ লম্ব কিমান আছে লম্ব আছে এ তো লম্ব আছে এ এ লম্ব আছে এ হলে আৰু কৰ্ণ কৰ্ণ কিমান আছে টুৱাইছ এ তো হল নে sin 30 ডিগ্ৰী মান 1/2 আমি টেবুলখনটো sin 30 ডিগ্ৰী মান 1/2 কিয় পাইছিলো বুজি পালো নে পালো হল তেনেকে তোমালোকে cos 30 ডিগ্ৰী মান উলিয়াব পাৰিবানে cos 30 কিমান আছিলে ভূমি বাই কৰ্ণ ভূমি কোনডাল এডাল সো √3 এ হলনে √3 এ আৰু টুৱাইছ এ তো কিমান হ'ব √3/2 কৰ্ণ টুৱাইছ এ খেলিমেলি নাই তেনেদৰে যদি 60 ডিগ্ৰী মান 10 30 ডিগ্ৰী মান উলিয়াব পাৰিবা সেম কাহিনী মই কৈ লৈছো আগত যেনিবা 10 30 ডিগ্ৰী মান কিমান পাবা sin 30 বাই cos 30 কৰি দিলেও হ'ল বা লম্ব চালকক ভূকতে লম্ব বাই ভূমি ইয়াত 30 ডিগ্ৰী কাৰণে লম্ব কোনডাল এডাল ভূমি কোনডাল √3 এডাল তো sin 30 ডিগ্ৰী কিমান হ'ব a ডিভাইডেড বাই √3 a ডিভাইডেড বাই √3 1/√3 খেলিমেলি আছেনে নাই নাই ধুনীয়া এতিয়া সেই 30 ডিগ্ৰী ঠাইত আমি যদি 60 ডিগ্ৰী মান উলিয়াও 30 ডিগ্ৰীটো মই এফালে ৰাখি দিছো এতিয়া আমি 60 ডিগ্ৰী মান উলিয়াও সেম চোৱা 60 ডিগ্ৰী কাৰণে কোনডাল হ'ব মই এটা বেলেগ কালাৰ ইউজ কৰিছো তোমালোকে খেলিমেলি নালাগক 60 ডিগ্ৰী কাৰণে এইটো 60 ডিগ্ৰী হয়নে এতিয়া এই 60 ডিগ্ৰীৰ কাৰণে একেটা ত্ৰিভুজেই হ'ব মাত্ৰ ভূমি এবাৰ এডাল হৈ যাব হয়নে তো এইডাল আমাৰ ভূমি হয়নে এইডাল আমাৰ 60 ডিগ্ৰীৰ কাৰণে ভূমি আৰু তাৰ অপজিটত থকাডাল আমাৰ লম্ব তো এডাল আমাৰ লম্ব কৰ্ণটো সেমেই থাকিব তো আমি sin 60 ডিগ্ৰীটো উলিয়াম বাকিকেইটা তোমালোকে উলিয়াবা ঠিক আছে তো আমি কিমান পালো sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কিমান পাম sin লম্ব বাই কৰ্ণ সো 60 ডিগ্ৰীৰ কাৰণে লম্ব কোনডাল এডাল তো √3 এ হয়নে √3 ডিভাইডেড বাই কৰ্ণ কোনডাল এডাল টুৱাইছ এ সো √3 এ বাই টুৱাইছ এ আমি কিমান পাম √3/2 তোমালোকে যেতিয়া পৰীক্ষাত লিখিবা sin 60 ডিগ্ৰী ইকুৱেল লম্ব বাই কৰ্ণ ইকুৱেল লম্ব কোনডাল এ ডি ডিভাইডেড বাই কৰ্ণ কোনডাল বি এ বা এ বি তেনেকে লিখি দিব পাৰা ঠিক আছে তোমালোকৰ তাত কিমান টাইম আছে তোমালোকে কিমান ফাষ্ট লিখিব পাৰিছা তাৰ ওপৰত কথা হ'ব কি নহ'ব বুজি পাইছো কি নাই পোৱা তো sin 60 ডিগ্ৰী মান তেনেকে 60 ডিগ্ৰী মান উলিয়াব পাৰিবা 60 30 45 আমি বুজি পালো হ'ব 90 আৰু 0 ডিগ্ৰী আমি বুজিম লাহেকে এতিয়া চোৱা এতিয়া একদম ইজি অংক কৰিছো আমাক যে সুধিছে যে ইয়াৰ মান উলিওৱা sin 60 cos 30 sin 30 cos 60 পাৰিবানে কৰিব কৰাচোন sin 60 মান কিমান sin 60 মান কিমান 1 2 3 √3/2 ওকে √3/2 cos 30 মান কিমান cos 30 মান sin 60 উল্টা তো sin 60 টো √3/2 আৰে 30 60 sin cos তো sin 60 টোৱে cos 30 লে গুচি আহিবনে আহিব তো √3/2 ধুনীয়া তাৰপিছত প্লাস sin 30 মান কিমান প্ৰথমতে আছিলে 1/2 হলনে আৰু cos 62 sin 30 উল্টাই হয় তো এইটো 1/2 হলনে তো এটা আমি কিমান পালো ওপৰত পালো 3/4 এটো পালো আমি 3/4 প্লাস 1/4 সো 3 যোগ 1 4 তলত 4 টো কমন লৈ লৈছো দেখাই দিছো তলত 4 টো কমন লৈ লৈছো ওপৰত 3 যোগ 1 সমান কিমান পালো 4/4 হলনে তো 4/4 ইকুৱেল কিমান হ'ব 1 তো এটোৰ ভ্যালু আমি কিমান পালো এটোৰ ভ্যালু আমি পালো 1 বুজি পালো মই টেবুলখন কাষত দি দিছিলো তোমালোকৰ সুবিধাৰ কাৰণে হল ধুনীয়া নেক্সট টু কৰো বলা 2 10 স্কয়াৰ 45 cos স্কয়াৰ 30 minus sin স্কয়াৰ 60 ডিগ্ৰী মান উলিয়াব লাগে আৰে বেনজিত দা এই ওপৰ স্কয়াৰটো কি এই স্কয়াৰটো একো নহয় এটা মানে 10 স্কয়াৰ নহয় এটা কি 10 45 ডিগ্ৰী হোল স্কয়াৰটোকে আমি এনেকে লিখো ঠিক আছে আমি কেনেকে লিখো 10 স্কয়াৰ 45 ডিগ্ৰী হ'ব তো আমি জাস্ট মানবোৰ বহুৱাই যাও 10 45 ডিগ্ৰী মান কিমান মাজত আছিল 45 1 হয়নে sin cos 30 মান কিমান cos 30 মান কিমান cos 30 sin 60 √3/2 তো এটো হ'ব √3/2 sin square sin 60 ডিগ্ৰী মান কিমান sin 60 ডিগ্ৰী মান সেম √3/2 তো এৰুটা গুছি গ'ল আমি জাস্ট বহুৱাই দিম এটা বহুৱাই দিম 2 পূৰণ 1 স্কয়াৰ প্লাস √3/2 স্কয়াৰ মাইনাস √3/2 স্কয়াৰ হলনে তো এটো কাট খাই গুছি গ'ল থাকিলে এনসাৰটো 2 হ'ব তাই ফাইনালি এনসাৰটো কিমান পালো আমি ফাইনালি এনসাৰটো পালো 2
হল বুজি পালি অকণলৈকে খেলি মেলি আছে কি নাই নাই ধুনীয়া এতিয়া আমি কি কৰিম তাৰ পিছৰটো কৰোঁ তাৰপিছত অকণমান ইণ্টাৰেষ্টিং লাগিছে দেখোন চাওঁচোন কিনো দিছে চাওঁচোন কিনো দিছে কিমান সময় গ'ল 41 মিনিটছ আৰু 20 মিনিট আমাৰ আৰামত 7টা 8টা কুৱেশ্যন হৈ যাব বুজোতেহে আমাৰ টাইম লাগিছিলে এতিয়া আমি জনাই হ'লো এতিয়া আমি চব অংকবোৰ বহুত ইজিকৈ কৰিব পাৰিম ঠিক আছে তো কি আছে চোৱাচোন এ বি চিত বি আমাক 90 ডিগ্ৰী দিয়া আছে এ বি আমাক 5 দিয়া আছে আৰু চি আমাক 30 ডিগ্ৰী দিয়া আছে তো সেইমতে আমি বহাই লওঁ মই তোমালোকক শিকাইছিলো নহয় যে যিটো কোণ যদি আমাক এটা কোণ দিয়া থাকে আমি সেই কোণটো সদায় ভূমিত লিখিম তোমালোকে ত্ৰিভুজটো এনেকৈ আঁকিলেও আঁকিব পাৰা ঠিক আছে তোমালোকে ত্ৰিভুজটো এনেকৈ আঁকিলেও আঁকিব পাৰা মই জাষ্ট এইটো আগতে আঁকি থৈছো কাৰণে থৈ দিলোঁ হ'ব এনেকৈ আঁকিলেও তোমালোকে আঁকিব পাৰা এনেকৈ আঁকিলেও আঁকিব পাৰা এনেকৈ আঁকিলে মাত্ৰ এইটো চি দি ল'বা কিন্তু যাতে তোমালোকৰ সুবিধা হয় কৰিবৰ কাৰণে কিন্তু এইটো তলত দিয়াৰ লগে লগে আমি ভূমিডাল এনেকৈ গম পাই যাওঁ তোমালোকৰ লগত কথা বাট ষ্টিল মই তোমালোকক কৈছো হ'ব যি নহওক তো আমি এইটো ত্ৰিভুজ লৈ কৰোঁ হ'ব আমাক যি দিয়া আছিলে আমি সেইবোৰ লিখি ল'লো এ বি আমাক 5 চেণ্টিমিটাৰ দিয়া আছে চি আমাক 30 ডিগ্ৰী দিয়া আছে বি টো আমাক 90 ডিগ্ৰী বুলি কৈছে আমি বি চি আৰু এ চি হৈ গ'ল হল এতিয়া আমাক কৈছে যে চি কোনো আমাক কৈছে কি বুলি আমাক উলিয়াব কৈছে বি চি আৰু এ চিৰ ভেলু বি চি আৰু এ চিৰ ভেলু চোৱা দেই যেতিয়া এনেকুৱা কুৱেশ্যন থাকে এইটো চোৱা তুমি কি কৈছা ভালদৰে চোৱাচোন তাত এটা কোণ দিয়া আছে আৰু এটা বাহু দিয়া আছে আমাক কৈছে যে অকে আমাক এইডালৰ আৰু এইডালৰ মান উলিয়াব লাগে আমি কেনেকৈ উলিয়াম আৰে ছাৰ 30 ডিগ্ৰী দিয়া আছে আপোনাক হয়নে আপোনাক 30 ডিগ্ৰী দিয়া আছে তো যদিহে আমি 10 কৰি দিওঁ লম্ব বাই ভূমি হ'ব তো 10 30 ডিগ্ৰী মানটো আমি জানো এডালো জানো তো এডাল আমি গম পাই যাম সিমিলাৰলি ইয়াৰ কাৰণেও আমি এডাল বাই এডাল কৰি দিম আৰে কিনো কৈছে বেঞ্জিতা কৰি দেখাওক আপুনি কৰি দেখাওক চোৱা যেতিয়া এনেকুৱা দিয়া থাকিব জাষ্ট তোমালোকে কি দিয়া আছে লিখি লওক প্ৰথমতে আমাক কি দিয়া আছে এ বি ইকুৱেল দিয়া আছে 5 চেণ্টিমিটাৰ আৰু এইটো চাই ল'ব আৰু আমাক এংগল চি দিয়া আছে 30 ডিগ্ৰী যিটো কোণ দিয়া আছে আমি তাৰ কাৰণে ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিব সেইটো কাৰণে আমি সেই কোণটোৰ সাপেক্ষে লম্ব ভূমি আৰু কৰ্ণকেইডাল চাই লম এই কোণটোৰ কাৰণে লম্ব কোণডাল তাৰ অপজিটত থকাডাল এডাল তো এইটো হৈ গ'ল আমাৰ লম্ব হলে আৰু এডাল বি চিডাল হৈ গ'ল আমাৰ ভূমি হ'ব এতিয়া যেতিয়া আমি বি চি উলিয়াম চোৱাচোন লম্ব বাই ভূমি কৰি দিলে হ'লনে লম্ব বাই ভূমি ক'ত হয় 10ত হয় চ' সেইটো কাৰণে আমি জাষ্ট 10 30 ডিগ্ৰী লিখিম তো 10 30 ডিগ্ৰী আমাৰ কিমান হ'ব লম্ব বাই ভূমি তো লম্ব আমাৰ হ'ল এ বি ভূমি আমাৰ হ'ল বি চি 10 30 ডিগ্ৰী মান আমি জানো কিমান আছিলে 1/√3 এ বি কিমান এ বি 5 বি চি আমি উলিয়াব লাগে বি চি হয়নে তো ইয়াৰ পৰা আমি বি চি পাই যাম ইয়াৰ পৰা আমি বি চি কিমান পাম ইয়াৰ পৰা আমি বি চি পাম 5/√3 বুজি পালো তো আমাৰ বি চি মানটো ওলাই সিমিলাৰলি যেতিয়া আমি ইটো কৰিম নেক্সটটো আমাক কিমান দিছে চোৱাচোন নেক্সটটো আমাক কি কৈছে এ বি বাই এ চি তো লম্ব বাই কৰ্ণ ক'ত হয় চা ল ক লম্ব বাই কৰ্ণ তো আমি কি কৰিম সাইন কি কোণৰ বাবে আমি উলিয়াইছো সাইন 30 ডিগ্ৰীৰ কাৰণে তো আমি লিখিম সাইন 30 ডিগ্ৰী ইকুৱেল টু লম্ব আমাক দিয়া আছে এ বি কৰ্ণডাল আমি উলিয়াব লাগে এ চি সাইন 30 ডিগ্ৰী মান কিমান 1/2 হলে তো এ বি আমাক দিয়া আছে কিমান দিয়া আছে এ বি আমাক 5 চেণ্টিমিটাৰ হয়নে আৰু তলত আমি পালো এ চি তো আমি এ চিৰ মান কিমান পাম এ চিৰ মান পাম বজ্ৰগুণন কৰি দিয়া 5 পূৰণ 2 কিমান পাবা 10 হলনে বুজি পালনে তো এতিয়া আমি কিমান পালো এতিয়া আমি এ বিৰ মান 5/3 পাই গলো এ চিৰ মান 10 পাই গলো তো এতিয়া আমি বুজি পালো যে এতিয়া আমাক যদি এটা কোণ দিয়া থাকে এটা বাহু দিয়া থাকে আমি বাকী কেইডাল বাহুৰ মান কেনেকৈ উলিয়াম হ'ব এতিয়া বেলেগ এটা ষ্টাইলৰ অংক আছে চিমিলাৰ তোমালোকে পৰা হৈ যাবা ইয়াত তোমালোকক কি কৈছে ইয়াত তোমালোকক অকল দুটা বাহুৰ মান দিয়া আছে এটাও কোণৰ কথা আমাক কোৱা হোৱা নাই আৰু আমাক কৈছে যে সেই কোনকেইটাৰ মান উলিওৱা এইটো কোণৰ মান আৰু এইটো কোণৰ মান উলিওৱা কেনেকৈ উলিয়াম সেম কাহিনী তোমালোকে কোনোবা এটা হেৰি লৈ লোৱা কোণ এটা লৈ লোৱা কোনটো কোণ লওঁ ধৰি লোৱা আমি এইটো কোণকে লৈছো হ'ব সেই কোণটোৰ কাৰণে আমি ভূমি আৰু লম্ব আৰু কৰ্ণকেইডাল চাই লওঁ ইয়াৰ কাৰণে আৰটোৰ কাৰণে লম্ব কোণডাল এডাল হয়নে যিডাল তোমাৰ তাৰ অপজিটত আছে ভূমি কোণডাল যিডাল লাগি আছে তো এডাল হয়নে ভূমি আৰৰ লগত লাগি থকা আৰৰ লগত লাগি আছে তো এডাল ভূমি হ'ল আৰু এডাল আমাৰ কৰ্ণ হল এতিয়া আমি এই পাৰ্টিকুলাৰ কোণটোৰ মান উলিয়াবলৈ যি দুটা বাহু দিয়া আছে সেই দুটা অনুপাত চাওঁ কি দিয়া আছে এডাল আৰু এডাল দিয়া আছে এডাল কি হয় লম্ব ডিভাইডেড বাই কৰ্ণ চ' লম্ব ডিভাইডেড বাই কৰ্ণ ক'ত হয় চা ল ক লম্ব বাই কৰ্ণ তো আমি এটা কথা বুজি পালো যে সাইন আৰ ইকুৱেল আমাৰ কিমান হয় লম্ব বাই কৰ্ণ কিমান হয় লম্ব বাই কৰ্ণ এটা সাইন আৰ তো আমি জাষ্ট বহুৱা লম্ব আমাক কিমান দিয়া আছে 3 কৰ্ণ আমাক কিমান দিয়া আছে 6 হলনে তো সাইন আৰ ইকুৱেল টু 3/6 3/6 টো কটা কৰিলে 1/2 হয় আৰে আমিতো জানো যে সাইন কিমান হলে 1/2 হয় সেকেন্ড নম্বৰটো 30 ডিগ্ৰী তো সাইন 30 ডিগ্ৰী হলে
1/2 হয় মানে এই r টো একচুয়ালি আমাৰ 30 ডিগ্ৰী কিয়নো আমি জানো নহয় 1/2 টো কি হয় 1/2 টো আমাৰ sin 30 ডিগ্ৰী হয় গতিকে এই r টো হ'ব আমাৰ 30 ডিগ্ৰী তো আমি r টো পাই গলো 30 ডিগ্ৰী হল সেকেন্ডটো তোমালোকে এই একে নিয়মতে তোমালোকে p টোৰ কাৰণে ধৰি পেলাই কৰিবা কিন্তু p টোৰ কাৰণে এইটো হৈ যাব কি ভূমি আৰু কৰ্ণ তো ভূমি বাই কৰ্ণ ক'ত থাকে কচত তেনেকৈ কৰিব পাৰা বা এনেকৈ কৰিলে হ'ল যে এই ত্ৰিভুজটোৰ আমি এটা কোণ 90 বুলি গম পাওঁৱে মানে আমাক ক'লে অলৰেডি আমাক প্ৰশ্নত ক'লে সেকেন্ডতে r টোৰ মান 30 ডিগ্ৰী আমাক কোৱা আছে তো 90 30 আছে তো এইটো কিমান হ'ব 180 হ'ব লাগিব না তিনটাৰ যোগফল তো এইটো হৈ যাব 60 ডিগ্ৰী কেনেকৈ কৰিলো আৰে বেনজিত দা এংগল p প্লাস এংগল r দেখা নাই এংগল p প্লাস এংগল r প্লাস এংগল q ইকুয়াল টু 180 ডিগ্ৰী এংগল p মান আমি উলিয়াব লাগে এংগল r মান আমাক 30 দিয়া আছে এংগল q মান আমাক 90 দিয়া আছে 180 ডিগ্ৰী যেতিয়া এটো কৰিবা এইগিটা এফালে গলে বিয়োগ হৈ যাব 180 ৰ পৰা 120 গলে কিমান থাকিব 60 ডিগ্ৰী সো এংগল p আৰু এংগল r পালে হেগিটা আমি উলিয়াব গৈছে সো এংগল p r q এংগল পি আৰ কিউ যেটো আমাৰ একচুয়ালি আৰ হয় এংগল পি আৰ কিউ উলিয়ালো আৰু নেক্সটটো কৈছে কিউ পি আৰ সো আমি কিউ পি আৰ উলিয়াই দিলো বুজি পালো তো প্ৰথমতে আমি কি কৰিলো যেতিয়া আমাক এটা কোণ আৰু এটা বাহু দিয়া থাকে তেতিয়া আমি কেনেকৈ উলিয়াই গম পালো সেকেন্ডটো আমি এটো গম পালো যে যেতিয়া আমাক দুটা বাহু দিয়া থাকে কোণ কেনেকৈ উলিয়াব লাগে সেয়াও গম পালো তোমাক কেতিয়াবা ভ্যালু উলিয়াবলৈ ক'ব লাগে সাইন পি উলিয়াবলৈ ক'ব পাৰে সাইন পি উলিয়াবলৈ ক'লে তুমি কি কৰিবা জাস্ট তুমি পি মানটো আমি গম পাওঁ যে 60 ডিগ্ৰী তো সাইন পি উলিয়াই দিবা বা তোমালোকে জানাও যে সাইন পি মানে লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ লিখি দিবা বুজি পালা এইবোৰ সব মাথা দহা বস্তু বেছিকৈ ভাবিব নালাগে তোমালোকে চালেই গম পাও চালে ভাবিবা বুজিলা মেথছ আউৰুৱা বস্তু নহয় এটোতো পাৰিবা আৰে বেনজিতে এটোতো কি ডাঙৰ কথা ক'লেও এটোনো কি ডাঙৰ কথা ক'লে কিন্তু চাও দে এটো দেখাত ইজি যেন লাগিছে আমি কৰি চাও 2 10 30 divided by 1 plus 10 square 30 কি মান উলিয়াব লাগে জাস্ট এটোতো আমি জানো এই ভ্যালুবোৰ বহুৱাই দিলেই হ'ল হয় না 2 into কিমান হ'ব 10 30 ডিগ্ৰী মান কিমান আছিলে 1 by root 3 divided by 1 plus 10 30 degree 1 by root 3 whole square হলনে 1 by root 3 whole square so ওপৰত পালো আমি 2 by root 3 তলত পালো আমি কিমান 1 plus 1 by 3 আরে 1 by root 3 square কৰিলে 1 square 1 root 3 square 3 হলনে তেতিয়া আমি এটো পাম ওপৰত লিখিম 2 by ওপৰত লিখিম 2 by root 3 হলনে ডিভাইডেড বাই তলত আমি তিনিটো কমন লম তিনিটো কম মানে এইগিটা যেতিয়া এনেকুৱা থাকিব নহয় তেতিয়া তুমি এটুক এটা বেলেগকে লবা এটুক এটা বেলেগকে লবা কৰি থাকিবা যেতিয়ালৈকে একদম সিম্পল নহয় তো ওপৰত দেখিছা যে 2 by root 3 আছে 2 by root 3 তলত এটো সিম্পল কৰিবৰ কাৰণে আমি কি কৰিছো তলত আমি লসাগু ললো 3 হলনে ওপৰত আমি কিমান পাম 3 যোগ 1 যেটো আমি কিমান পাম 4 by 3 এতিয়া আমাৰ অকমান সিম্পল হৈছে 2 by root 3 divided by 4 by 3 এনেকৈ নিলিখো ৰবা তোমালোকে খেলি মেলি পাবা 2 by 3 এডাল আমি একদম ডাঙৰকে দিম তাৰপিছত আমাৰ আছে 3 1 4 4 by 3 একনলৈকে হ'ল ইয়াৰ পিছত আমি কি কৰিম বুলি মই কৈছিলো ওপৰটোক সেম ৰাখি দিও হয়নে ওপৰটোক আমি সেম ৰাখি দিও আৰু তলৰটোক জাস্ট উল্টা কৰি পূৰণ কৰি দিও 3 by 4 এটো তোমাৰ root 3 হে আছিলে এটো তোমাৰ root 3 এটো তোমাৰ root 3 হলনে এতিয়া জাস্ট 2 ৰে 4 ক যাব দুবাৰ ৰে ইয়াক যাব root 3 আমি এনসাৰটো কিমান পালো root 3 by 2 হ'ব তো আমি ফাইনালি এনসাৰটো কিমান পালো root 3 by 2 হল বুজি পালো ধুনিয়াকে বুজি পালো তো আমি এটোটো পাৰিলো হ'ব মই বেলেগ বেলেগ টাইপৰ তোমালোকৰ অংকবোৰ কৰি কৰি দেখাই গৈছো কিছুমান অংক কিতাপত আছে কিছুমান নাথাকিব পাৰে সত্য কোৱা ঐ 1090 কিমান হয় আৰে 0 1 by root 3 1 root 3 ইনফাইনাইট তো এটো সংজ্ঞায়িত হয় জানো নহয় এটো অসংজ্ঞায়িত তো আইটোটো ভুল ইনফাইনাইট cosec 0 কিমান হয় sin 0 ৰ মান কিমান আছিলে 0 তো cosec 0 মান 0 হ'ব নোৱাৰে কিয়নো 0 উল্টা হৈ যোৱাৰ লগে লগে সদায় ইনফাইনাইট হৈ যাব তো এটোও ভুল দুইটোও ভুল সো দুইটো ভুল টেবুলখন চালেই হ'ল sec 0 ডিগ্ৰী মান sec 0 ডিগ্ৰী মান কিমান sec 0 ডিগ্ৰী মান 1 বুলি কৈছে হয় না নহয় sec 0 ডিগ্ৰী মনত পেলা মাথাত কৰা প্ৰথমতে sin আছিলে তো তাৰ পিছত আহিলে cos আছিলে তো cos 0 ডিগ্ৰী মান sin 90 ডিগ্ৰী সমান তো cos 0 ডিগ্ৰী 1 তো sec 0 ডিগ্ৰী 1 হ'ব গুড 1 by 1 মাৰ হল cot 90 ডিগ্ৰী cot 90 ডিগ্ৰী উলিয়াবলৈ আমি tan 0 ডিগ্ৰী গম পালে হ'ল tan 0 ডিগ্ৰী আমাৰ কিমান আছিলে 0 গতিকে cot 90 ডিগ্ৰী আমাৰ 0 হ'ব তো এটো শুদ্ধ হলনে পাৰিবা তোমালোকেও পাৰিবা তোমালোকে জাস্ট প্ৰেক্টিস কৰা পাৰিছে এটা তোমালোকে বহুতে পাৰিছে অকমান মাথাত লগাব পাৰিছে হয় ধুনিয়া ইভেন মন গলে কেতিয়াবা মই কোৱাৰ আগত প্ৰশ্নটো পজ কৰি পেলাই তোমালোকে কৰিবা
দেন তোমালোকে আহিবা, ইভেন সেইটো বেছি ভাল হ'ব, ৰাইট? মই যেতিয়া প্ৰশ্নটো এনেকুৱা লাইভ ক্লাছত দেখিবা, পজ কৰিবা, তোমালোকে কৰি চাবলৈ চেষ্টা কৰিবা। যদি পাৰা পাৰি গ'লা, তাৰপিছত চাবা যে পাৰিছা নে নাই, তোমাৰ শুদ্ধ হৈছে নে, তুমি বেলেগ মেথড ইউজ কৰিছা নেকি। যদিহে নাই পোৱা তেতিয়াহ'লে চালেতো বুজি পাই যাবা। ধুনীয়া ধুনীয়া হ'ল। এতিয়া চোৱা নেক্সটটো কমপ্লিট, আজি কিমান হ'ল 51 মিনিট। অ'কে, চ' আমি এটা কাম কৰিম, কমপ্লিমেণ্টাৰী বেচিছৰ কুৱেশ্যনছখিনি আমি নেক্সট ক্লাছত কৰিম, ঠিক আছে? মই তোমালোকক গোটেই কনচেপ্টটো ধুনীয়াকৈ বুজাই দিম, তোমালোকে বুজি যাবা। কেইটামান ফৰ্মুলা নিচিনা আছে, কিন্তু আমি ফৰ্মুলাকেইটা লগত বুজিলেও হ'ল, সেনেকৈ বুজিলেও হ'ল, মই তোমালোকক এইকেইটা বুজাই দিম। আমি নেক্সট 5টা কুৱেশ্যনছ আমি নেক্সট ক্লাছটোত কৰিম, হ'ব? আৰু আমি কমপ্লিমেণ্টাৰী বেচিছ যিখিনি আমাৰ এনেকুৱা 90 ডিগ্ৰী -a থকা কুৱেশ্যনছ আহে, আৰু এনেকুৱা কুৱেশ্যন হ'ব যিকেইটা আমি নাম নাজানো, 48 ডিগ্ৰী cos 48 ডিগ্ৰী আমাৰ টেবুলত নাই, sin 42 আমাৰ টেবুলত নাই। চ' এনেকুৱা প্ৰশ্ন আহিলে আমি কেনেকৈ কৰিম সেয়া আমি চাম, হ'ব? তো নেক্সট ক্লাছটোত আমি সেয়া চাম। তো তোমালোকৰ কাম কি? তোমালোকৰ কাম হৈছে অংকবোৰ ভালদৰে কৰা। এইটো কৰোঁ নেকি? sin a cos c cos a sin c কাইলৈ কৰিম নে আজিয়ে কৰোঁ? কাইলৈ কৰিম, মই অলৰেডি ক'লেতো বহুত গুচিয়ে গ'ল চাগে, ঠিক আছে? নেক্সট ভিডিঅ'টোত আমি কি কৰিম, এইখিনি বস্তু চাম, হ'ব? তো এতিয়া আমি এই আটাইবোৰ প্ৰশ্ন কৰিম নেক্সট। এই আটাইবোৰ প্ৰশ্ন আমি কেতিয়া কৰিম? নেক্সট, হ'ব? তো ধুনীয়াকৈ তোমালোকে পঢ়ি থাকা। মই আশা কৰোঁ তোমালোকে মই পঢ়োৱাৰ কাৰণে তোমালোকৰ বহুত লাভ, মই এনেকৈ তোমালোকৰ লগত একেলগে অংক কৰাৰ কাৰণে তোমালোকৰ বহুত লাভ হয়। যদিহে লাভ হৈছে প্লিজ তোমালোকে কমেণ্ট কৰি পেলাই জনাবা যে লাভ হৈছে নে লোকচানো যদি হৈছে, বা কিবা এটা বোলে কমকৈ পাইছা, সেইটো তোমালোকে মোক জনোৱা, যাতে মই সেইখিনি চাই পেলাই গম পাওঁ আৰু মই তাৰ পিছত তোমালোকৰ ইমপ্ৰুভ কৰিব পাৰোঁ। তোমালোকৰ ভাল হ'ব, মোৰো স্কিলছ ডেভেলপ হ'ব, ঠিক আছে? আৰু যদি ভাল পাইছা জনাবা প্লিজ, তেতিয়াহে মই মটিভেটেড থাকিবলৈ সুবিধা হয়, ঠিক আছে? তো সকলোৱে ভালদৰে পঢ়ি থাকা। মই তোমালোকক যিমান বেছি সহায় কৰিব লাগে সিমান বেছি সহায় কৰিম, কিয় তোমালোকৰ কাম এটাই, তোমালোকৰ কাম হৈছে ভালকৈ পঢ়া শুনা কৰি ডিষ্ট্ৰেকশ্যন ফ্ৰী হৈ বহুত ভাল এটা মানুহ আৰু পিছত আমাৰ সকলোৰে উন্নতি কৰা, সকলোৰে আমাৰ সহায় কৰা, ঠিক আছে? বাই বাই, ভালকৈ পঢ়ি থাকা।